গহপুৰৰ পৰা কোন কোন আহিছে ঠিক আছে হ'ব হাজো শুৱালকুছিৰ পৰা কোন কোন আহিছে ঠিক আছে সব জায়গাতে বহিছে বহক তাৰ পিছত বকো সমষ্টিৰ পৰা কোন কোন আহিছে ঠিক আছে বহক সমৰিয়া সমষ্টিৰ পৰা কোন কোন আহিছে ঠিক আছে বহক পলাশবাৰী সমষ্টিৰ পৰা কোন কোন আহিছে বঢ়িয়া জালুকবাৰী সমষ্টিৰ পৰা কোনে কোনে আহিছে ঠিক আছে সেন্ট্ৰেল গুৱাহাটীৰ পৰা কোনে কোনে আহিছে সেন্ট্ৰেল গুৱাহাটীখিনি মুখত কিয় মাত নাই ঠিক আছে নিউ গুৱাহাটীৰ পৰা কোনে কোনে আহিছে ঠিক আছে দিছপুৰৰ পৰা কোন কোন আহিছে ঠিক আছে আৰু লাষ্টত ডিমৰীয়া সমষ্টিৰ পৰা কোনে কোনে আহিছে ঠিক আছে এতিয়া চিঅ'ৰুতে কোনে ফাৰ্ষ্ট প্ৰাইজ পালে কোনে পালে মই কিন্তু ভাবি আছো পলাশবাৰীয়ে পালে নেকি ঠিক আছে এতিয়া আজি আমাৰ সভাত উপস্থিত সন্মানীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া মন্ত্ৰী মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া মন্ত্ৰী যোগেন মহান ডাঙৰীয়া আমাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী মৃগেন শৰণীয়া ডাঙৰীয়া সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া ভৱেশ কলিতা ডাঙৰীয়া দিগন্ত কলিতা ডাঙৰীয়া সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া আৰু অতিৰিক্ত মুখ্য সচিব ডক্টৰ জে.বি. এক্কাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আমাৰ আজি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ পৰা অহা আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত সমাহিত হ'বলৈ অহা হিতাধিকাৰীসকল আৰু উপস্থিত সুধীবৃন্দ মুখ্যমন্ত্ৰীৰ